আসসালামু আলাইকুম। সৰু মাছ বা ডাঙৰ মাছ আছিলে, তাকে ভাজি লৈছোঁ। চৰচৰি বনাম, কিবা পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এইফালে কৈছোঁ বনাই দিম। মই নাছিলোঁ, মেলাত গৈছিলোঁ সৰস্বতী মেলা, সেই কলাক্ষেত্ৰত মেলা আছে। তাৰপিছত আহি পাইছোঁ 11:40 আহি পাইছোঁ। আহি বোলো ভাত বনালোঁ। এইফালে গাখীৰ গৰম দি থৈ দিলোঁ পিছ ৰাতিৰ কাৰণে। বোলো একো নাখাওঁ, মাছখিনি ভাজি বনাই থৈ দিওঁ, পিছ ৰাতি উঠোতে দেৰি হৈ যায়। উঠি পেলাই গৰম কৰি খালে হৈ যাব। সেইখিনি বনাই লওঁ। আহি পেলাই ৰন্ধাৰ চাৰি দিছোঁ। এইফালে দেউতা খুলিছোঁ গৰম কথা কৈছে। মাছটো ভাজি উঠি গৈছোঁ। এইফালে বনাই দিওঁ। এটা বাজি দেৰি হৈছে। ৰাতিপুৱা দেউতা স্কুলত আছে, পৰীক্ষা আছে তাই। স্কুলত যাব লাগিব, মিটিং কৰিব লাগিব। মেলা চাই ঘূৰি আহি 12টা বাজিছে। মাছটো দি দিওঁ, অলপমান পানী দি দিছে। মাছটো ভাজি পেলাই তেলটো চুই পেলাই তাৰপৰা তেল নালাগে। মাছ চাই বস্তু কিনি আছে, সেইখিনি কালি দেখাম। আৰু এতিয়া দেৰি আছে, এইবিলাক হেৰি দিছে। থৈ লওঁ। যিফালে যদি মই চেক কৰিব নাযাওঁ উঠি থাকিব। সেইবিলাক বনাই থৈ দিলে টেনশ্যন নাই। ইমান গৰম পৰিছে। ওলাই দি মোৰ প্লেটকেইটা মই দাঙি লৈ আনো। সদায় দাঙি লৈ আনো, দেৰি কৰি খাওঁ। আজান দিলে ছাত্ৰ ছাত্ৰী 20 ৰোজা গ'লে, ইমান জল্দি ৰোজাৰ মাহটো শেষ হৈ গ'ল। এইবাৰ বাপৰে, মোবাইলটো হাতৰ পৰা ফুৰি আছে। জেৰিফাকে হুলস্থুল কৰি তাতে আছে। তলৰ ছোৱালী এটা মালিকৰ ল'ৰা ছোৱালী দুটাও আহে। সিহঁতক দেখিলে একদম পাগলা হৈ যায় তাই, একেবাৰে ফূৰ্তিতে। তাতে হুলস্থুল কৰি আছে। মোৰ প্লেটটো দৌৰাই আনি পেলাই ইয়াতে ল'লোঁ। জেৰিফা তলত। ৰোজাৰ মাহটো আমাৰ গোটেই ঘৰ মালিকে তাতে ইফতাৰ কৰা হয়, বনাই চনাই তাতে খাব। মইতো লৈ আনো ইয়াতে, আনি পেলাই আৰামছে ইয়াতে বিচনাত লৈ লওঁ, খাওঁ আৰু। আসসালামু আলাইকুম। আজি ইফতাৰ প্লেট লৈছে। এইটো ঘৰত বনাইছে, ভিতৰত এনেকৈ চিকেন কিবা কিবি দি বনাইছে। বহুত টেষ্টি বনায় ঘৰ মালিকে। এইটো বনাইছে, আৰু এদিন বনাইছিলে, খাইছোঁ। তাৰপিছত আকৌ আজিও বনাইছে, মই লৈ আহিছোঁ। জেৰিফাকো খাই ভাল পায়। বনায়, ব্ৰেডো বনায়, বহুত টেষ্টি হয় খাবলৈ। একদম কোমল ষ্টিম কৰি বনাইছে, ভাপত দি পেলাই এনেকৈ ৰেডি কৰি লৈছোঁ। লৈ আনিলে একদম গৰম ভাল লাগে খাই পেলাই, বহুত টেষ্টি হয়। ইয়াতে খাই লওঁ।